আমি ভুৱা জাতীয়তাবাদী দিল্লীৰ ওচৰত অসমৰ আঞ্চলিকতাবাদক বন্ধ কৰি দিয়া কেশৱ মহন্ত আৰু অতুল বৰাক এবাৰ হৰুৱাবলৈ সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি কলিয়াবৰত কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰদীপ কুমাৰ বৰুৱা দাদাক আৰু অতুল বৰাৰ বিৰুদ্ধে হৰি শইকীয়া ডাঙৰীয়াক আমি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰাইছোঁ। মই বিশ্বাস কৰোঁ যে এইবাৰ কেশৱ মহন্ত কলিয়াবৰত হাৰিব। কেশৱ মহন্তই ইমান লুটিলে অসমখনক, ইমান লুটিলে যে জাতীয়তাবাদ আঞ্চলিকতাবাদৰ নামত তেওঁ নিজৰ পেটটো ডাঙৰ কৰাৰ বাহিৰে ৰাইজখনৰ কাৰণে একো কাম নকৰিলে। গোটেই কলিয়াবৰ বিধানসভা সমষ্টিটোত যিমান ঠিকাৰ কাম ওলায়, সেয়া ৰাস্তাৰ কাম, সেয়া মথাউৰিৰ কাম, সেয়া আনকি লেট্ৰিনৰ কাম, লেট্ৰিনৰ যি কাম, স্বচ্ছ ভাৰতৰ অধীনৰ যি লেট্ৰিনৰ কাম, সেই লেট্ৰিনৰ কাম পৰ্যন্ত কেশৱ মহন্তই নিজৰ ভায়েক আৰু নিজৰ পৰিয়াল পৰিজনক দিয়ে। গতিকে এই কেশৱ মহন্তৰ দিনত কলিয়াবৰৰ কোনো উন্নতি নহ'ল আৰু সেইকাৰণে আমি এবাৰ কেশৱ মহন্তক পৰাজিত কৰিবৰ কাৰণে কেশৱ মহন্তৰ পৰিৱৰ্তে এবাৰ আমি প্ৰদীপ কুমাৰ বৰুৱাক এবাৰ জয়যুক্ত কৰিবৰ কাৰণে আমি চিলিণ্ডাৰ চিনত প্ৰদীপ কুমাৰ বৰুৱাক অৱতীৰ্ণ কৰাইছোঁ। আৰু কংগ্ৰেছ দল, CPM দল, অসম জাতীয় পৰিষদ, CPI-ML, CPI আটাইবিলাক ৰাজনৈতিক দলে এইবাৰ আমাৰ প্ৰদীপ কুমাৰ বৰুৱা ৰাইজৰ দলৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিছে। আশা কৰিছোঁ এইবাৰ প্ৰদীপ কুমাৰ বৰুৱা জয়ী হ'ব। মই এইমাত্ৰ গম পালোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইজিপ্ত, UAE আৰু এইটো অকণ বন্ধ কৰি দিয়ক না, কৈ দিয়া না। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইজিপ্ত, UAE আৰু বাহৰেইন, এই তিনিটা ঠাইত দুখন মুছলমান ৰাষ্ট্ৰ আৰু এখন আন ৰাষ্ট্ৰ, তেওঁলোকে তাত গৈ নাগৰিকত্ব লৈছে। তো হিমন্ত বিশ্ব শৰ্মাই আনক কৈ থাকে যে আমেৰিকা লণ্ডনৰ পত্নী, ব্ৰিটিছ পত্নী গৌৰৱ গগৈ পত্নীক কথা কৈ থাকে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে গৈ ইজিপ্ত, বাহৰেইন বা UAE পাছপৰ্ট লৈছে, মানে নাগৰিকত্ব লৈছে। আৰু এতিয়া ওলাইছে, কংগ্ৰেছ দলে ইতিমধ্যে প্ৰকাশ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাত গৈ 52,000 কোটি টকা বিনিয়োগ কৰিছে। আমাৰ ইয়াৰ পৰা টকা লুটি নি হিমন্ত বিশ্ব শৰ্মাই গৰুৰ পৰা একদম চুপাৰীলৈকে, কয়লাৰ পৰা একেবাৰে শাক পাচলিলৈকে চবৰ ওপৰত চিণ্ডিকেট কৰি সকলোবিলাক কোম্পানীক লুটি দি সম্পূৰ্ণৰূপে টকা ঘটি এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যিহেতু হাৰিব, হৰাৰ পাছত পলাই গৈ বিদেশী ৰাষ্ট্ৰত নাগৰিকত্ব ল'বৰ কাৰণে এনেকৈ 3খন দেশত নিজৰ ঘৈণীয়েকক, নিজৰ পত্নীক এনেকৈ নাগৰিকত্ব প্ৰদান কৰিছে বুলি আমি অভিযোগ পাইছোঁ। আৰু লগতে 52,000 কোটি টকা আমেৰিকাত ইনভেষ্ট কৰিছে বুলি খবৰ পাইছোঁ। গতিকে মই এই মুহূৰ্তত ভাৰতীয় আইন ভংগ কৰাৰ কাৰণে ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। আৰু ৰিণিকী ভূঞা শৰ্মাৰ এই গোটেই কাণ্ডবিলাকত জড়িত থকা হিচাপত আৰু অসমৰ টকা লুটি নি আমেৰিকাত ইনভেষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক প্ৰথমতে পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী পদৰ পৰা। আৰু অনতি বিলম্বে আমি CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। মই ভাবোঁ যে এজন গাদ্দাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ, দ্বিতীয়জন গাদ্দাৰ কেশৱ মহন্ত অসমৰ, এজন আঞ্চলিকতাবাদৰ গাদ্দাৰ আৰু এজন কংগ্ৰেছৰ গাদ্দাৰ। এই দুইজন গাদ্দাৰে আমাৰ 1000খন মিটিং কৰিলেও আমাৰ জনতাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইবাৰ মই উজনি অসম ঘূৰিছোঁ, এইবাৰ মই নামনি অসম ঘূৰিছোঁ, এইবাৰ মধ্য অসম ঘূৰিছোঁ। সকলো ৰাইজে এটা কথাই কৈছে যে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। এইবাৰ সাম্প্ৰদায়িক দল BJP আৰু AIDF আৰু লগতে বিজেপিৰ লেমটো ধৰা, নেগুৰ ধৰা অসম গণ পৰিষদকো এইবাৰ দলিয়াই পেলাম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 3 গগৈ চৰকাৰ, গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে চৰকাৰ এইবাৰ ভংগ হ'ব। হিমন্তই ভয় খাইছে আৰু হিমন্তক আমি এমাহৰ ভিতৰত জেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।